Hey guys, Assalamualaikum. Welcome and welcome back to my another new vlog. কি খবৰ সকলোৰে সকলোৱে ভালে আছে। So guys, আজি মই শেয়াৰ কৰিম মাহে ৰমজানত মই মৰ্নিং টু ইফতাৰলৈকে কি কাম কৰিছো। So ইয়া চাওক মই সেহৰিত উঠিছিলো, দেন সেহৰি কৰাৰ পিছত নামাজ পঢ়িলো অকমান হেৰি কৰিলো, তাবজি তিলাৱত কৰিলো, দেন অকমান ইবাদত কৰাৰ পিছত আৰু নহ'ল। ইয়া চাওক মৌচমটো কি ধুনীয়া, ৰহমত কা মৌচম হে। আৰু দেন আহি গ'লো কিটচেনত ৰায়ানৰ কাৰণে অকণমান, যিহেতু আমি হেৰিত খাওঁ, ৰায়ানে নাখায়, সেইকাৰণে তাৰ কাৰণে অকণমান খিচৰি বনালোঁ, একদম হালকা খিচৰি। তাৰপিছত অকণমান গাখীৰ আছিল, গৰম কৰি ল'লোঁ। দেন চেহৰিত অকণমান বাচন আছিলে, সেইখিনি ধুই আনিলোঁ। তাৰপিছত আহি গ'লোঁ বেডৰুমত। এয়া চাওক, এতিয়ালৈকে মিষ্টাৰ শুয়ে আছে, সেইকাৰণে মই পৰ্দাবিলাক ছাইড কৰি দিয়া নাছিলোঁ। চ' এতিয়া অকণমান যিহেতু বেলিটো উঠিলে, ৰ'দ উঠিলে, সেইকাৰণে ভাবিলোঁ অকণমান পৰ্দাবিলাক ছাইড কৰি দিওঁ, ৰ'দ আহিব, পোহৰ আহিব ৰুমত। আৰু দেন মই বিচনাটো জাপি লওঁ বুলি ভাবিলোঁ আৰু এখেতক মাতি আছোঁ উঠিবলৈ। দেন অকণমান কাপোৰ আছিলে, যোৱাকালি যিহেতু ধোৱা হৈছিলে কিন্তু শুকোৱা নাই, দেৰি হৈ গৈছিল ধুওঁতে, সেইকাৰণে শুকোৱা নাছিলে। চ' মই সেইখিনি ঘৰত আনি ৰুমত থৈ দিছিলোঁ। তাৰপিছত ভাবিলোঁ আজি মেলি দিওঁ, ৰ'দ উঠিছে যিহেতু। এয়া চাওক, ধুনীয়াকৈ মেলি দিলোঁ গোটেইখিনি কাপোৰ ৰায়ানৰ। তাৰপিছত মই অকণমান ৰুম পোছা কৰি ল'লোঁ, কাৰণ যিহেতু ৰমজান মাহে ৰমজান, তাতে ইবাদতৰ মাহ, সেইকাৰণে অকণমান ইবাদত কৰিব লাগে, নামাজ পঢ়িব লাগে ডেইলি যিহেতু, সেইকাৰণে মই পাৰালৈকে ডেইলি ৰুমটো অকণমান মুচিবলৈ চেষ্টা কৰোঁ। আৰু তাৰপিছত ৰায়ানক গা পা ধুৱাই দিলোঁ। এতিয়া ৰায়ান ধুনীয়াকৈ গা পা ধুৱাই তাৰপিছত খুৱাই দিলোঁ, শুই গ'ল। আৰু মই আহি গ'লোঁ অকণমান নামাজ পঢ়িবলৈ, জোহৰৰ নামাজ পঢ়িবলৈ গা পা ধুই। তাৰপিছত এতিয়া হ'ল টাইমটো ইফতাৰৰ। তাৰপিছত মোৰ এয়া চাওক গোটেই ৰেডি ইফতাৰৰ কাৰণে, অকলে গোটেইখিনি বনাইছোঁ। আৰু গাইজ এটা কথা ন'টিচ কৰিবলগীয়া, আপোনালোকে যদি ন'টিচ কৰিছে মোৰ বস্তুবিলাক ইমান কম কি থাকে ইফতাৰত। এটা কথা, মই মানে ইফতাৰত আমাৰ দুজনৰ কাৰণে যিখিনি লাগে সেইখিনি ৰাখি আৰু গোটেইখিনি আম্মাহঁতক দি দিওঁ, সেইকাৰণে ইমান এটা বেছি নাৰাখোঁ, আমাৰ দুজনৰ কাৰণে জাষ্ট ৰাখোঁ। আৰু আজানো হৈ গ'ল, চ' আমি ইফতাৰ কৰোঁ, আপোনালোকে ইফতাৰ কৰক। চাইছিলে এইখিনিয়ে, বাই বাই, আল্লাহ হাফিজ।